দি গৈ থাকে এতিয়া প্ৰথমে সাইকেল খুজিব দেন বাইক খুজিব তাৰ পিছত মোবাইল তাৰ পিছত ল্যাপটপ তাৰ পিছত মই ইউটিউব চেনেল ফেসবুক পেজ লৈ স্বাগতম জনাই আছো বন্ধুসকল তো আজি ভিডিঅ'টোত পাব আপোনালোকে যে আমি 3 বছৰীয়া আমাৰ মৰাণ কলেজত আনসাৰ ছাৰৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আনসাৰ ছাৰৰ মাইণ্ড এডুকেশ্যনৰ বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দি গৈ থাকে এতিয়া প্ৰথমে সাইকেল খুজিব দেন বাইক খুজিব তাৰ পিছত মোবাইল তাৰ পিছত ল্যাপটপ তাৰ পিছত ফ'ৰ হুইলাৰ খুজি দিব তাৰ পিছত লাহে লাহে এটা সময় আহি পৰি মানে পইচা খোজা আৰম্ভ কৰিব পইচাটো কি লৈ গৈছে এইটো মাক বাপেকে পইচা নকৰে দাৰুটো আৰম্ভ কৰিব দাৰু খোৱালৈ ঠিকেই আছিলে কিন্তু কোনোবা এজনী ছোৱালীক গৈ ফটকে প্ৰপ'জ কৰিছিলে ন' বুলি কোৱাৰ লগে লগে কিন্তু ন' ৱৰ্ডটো শুনাই নাই লাষ্টত গৈ ইমিডিয়েটলি চুইচাইড কমিট কৰে ইনফেক্ট মই ডিব্ৰুগড়ৰ এটা পৰিয়ালত আছিলোঁ এটাই taught him how to have self confidence মাক দেউতাকে কোনোদিন ন' বুলি কোৱা নাই কিন্তু এদিন মাক দেউতাকে তাক ন' বুলি কোৱাটো সহ্য কৰিব নোৱাৰিলে সৰু ল'ৰা আছিলে প্ৰতি দিয়াচোন মনোযোগী চলি ল'ৰাটোৰ নামটো মই কৈ দিছোঁ কাৰণ আমি সেই মনৰ দুনিয়াটো আমি ডিপলি ষ্টাডি কৰোঁ আমি এনেই বস্তুখিনি নকওঁ আৰু ক'ব লাগে বুলি কাৰণ আমি মানুহ পিছত কি হ'ল কিয় হোৱাই দেয়াৰ হেভিং ডিভ'ৰ্চ হোৱাই তেওঁলোকে ফেমিলিখন কিয় চলাব পৰা নাই যদি ইমান মাক দেউতাকে মৰম কৰি দিলে কিয় চলাব পৰা নাই হোৱাই